আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্তজন কোন? ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্তজন কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি জ্ঞানেশ কুমাৰ। ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্তজন হ'ল জ্ঞানেশ কুমাৰ। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 59 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰাপক হিচাপে কাক বাছনি কৰা হৈছে? 59 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰাপক হিচাপে কাক বাছনি কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বিনোদ কুমাৰ শুক্লা। বিনোদ কুমাৰ শুক্লাক 59 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰাপক হিচাপে বাছনি কৰা হৈছে। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বি আৰ গাফাই। বি আৰ গাফাই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ কোন ভাৰতীয় লেখিকাই তেওঁৰ কানাড়া চুটিগল্পৰ বাবে 2025 আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বানু মুস্তাক। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ বিশ্বৰ 4ৰ্থ বৃহত্তম অৰ্থনীতি কোনখন দেশ হৈ পৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ইণ্ডিয়া। ভাৰতখন বিশ্বৰ 4ৰ্থ বৃহত্তম অৰ্থনীতি দেশ হৈ পৰিছে। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন সংৰক্ষিত অঞ্চল ভাৰতৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি চিমলিপাল। চিমলিপাল সংৰক্ষিত অঞ্চল ভাৰতৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতত বৰ্তমান কিমান ৰামচাৰ স্থান আছে? ভাৰতত বৰ্তমান কেইটা ৰামচাৰ স্থান আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 89। ভাৰতত বৰ্তমান 89টা ৰামচাৰ চাইট আছে। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 2025 চনত কিমান পদ্ম বঁটা দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 139। 139টা পদ্ম বঁটা দিয়া হৈছিল 2025 চনত। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মিজোৰাম। মিজোৰাম ৰাজ্য ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি হয়। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 34 সংখ্যক সৰস্বতী সন্মান 2025 কোনে লাভ কৰিছে? 34 সংখ্যক সৰস্বতী সন্মান 2025 কোনে লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভদ্ৰেশ দাস। ভদ্ৰেশ দাসে সৰস্বতী সন্মান 2025 লাভ কৰিছে। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব বায়ু গুণাগুণ প্ৰতিবেদন 2024 অনুসৰি ভাৰতৰ কোনখন চহৰক সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে নিযুক্তি কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বায়ুৰ্নিহাট। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 86 সংখ্যক ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ কোন হৈছে? 86 সংখ্যক ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ কোন হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এল আৰ শ্ৰীহাৰী। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব সংবাদ স্বাধীনতা সূচকাংক 2025ত ভাৰতৰ স্থান কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 151। বিশ্ব সংবাদ স্বাধীনতা সূচকাংক 2025ত ভাৰতৰ স্থান হ'ল 151। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ UPSCৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? শেহতীয়াকৈ UPSCৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ অজয় কুমাৰ। অজয় কুমাৰক শেহতীয়াকৈ UPSCৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে
ইউএনডিপিৰ 2025ৰ মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান কিমান? যে ইউএনডিপিৰ 2025ৰ মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 31। যে ইউএনডিপিৰ 2025ৰ মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান হ'ল 31। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল? যে 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ প্ৰবব সুবিয়ান্টু। যে 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল প্ৰবব সুবিয়ান্টু। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্য প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ববিদ্যালয় স্থাপন কৰিব? যে ভাৰতৰ কোনখন ৰাজ্য প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ববিদ্যালয় স্থাপন কৰিব? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মহাৰাষ্ট্ৰ। যে মহাৰাষ্ট্ৰ ৰাজ্যই প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ববিদ্যালয় স্থাপন কৰিব। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে খো-খো 2025ৰ বিশ্বকাপ পুৰুষৰ খিতাপ বিজয়ী কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ইণ্ডিয়া। যে খো-খো 2025ৰ বিশ্বকাপ পুৰুষৰ খিতাপ বিজয়ী হ'ল ইণ্ডিয়া। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ DRDOৰ অধ্যক্ষ হিচাপে কাক এবছৰৰ বাবে বৃদ্ধি কৰিছে? যে DRDOৰ অধ্যক্ষ হিচাপে কাক এবছৰৰ বাবে বৃদ্ধি কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ডক্টৰ সমীৰ ফি কামাত। যে ডক্টৰ সমীৰ ফি কামাতক DRDOৰ অধ্যক্ষ হিচাপে এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ 2025 চনত RBIৰ কৰ্তনৰ পিছত নতুন ৰেপো ৰেট কিমান হৈছে? কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 6.25%। যে শেহতীয়াকৈ 2025 চনত RBIৰ কৰ্তনৰ পিছত নতুন ৰেপো ৰেট হৈছে 6.25%। চ' এই 20টাই আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।